নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। এই আমাৰ মেজি দেই। আমি এইদৰে পুৱা গা পা ধুই পেলাই গৈ মেজি 3 পাক ঘূৰিলোঁ। ঘূৰি পেলাই আমি সেৱা ল'লোঁ দুয়োৱে, আৰু সকলোৰে অপায় অমংগলবোৰ দূৰ হওক তাৰে কামনা কৰিলোঁ। আমি চাওকচোন অকণমান পোহৰে হ'ল, যিহেতু দুকমুকালিতেই মেজি জ্বলায়, কিন্তু দাদাই আমাৰ বাবে ৰৈ দিছিল যাতে আমি আহি পাওঁহি। কিন্তু আমি ৰাতি ভেলাঘৰতে থাকিলোঁ, কিন্তু পুৱা আহি পেলাই আমি দেখোঁ যে আমাৰ গোটেই মুৰ্গী গঁৰাল বা জপনা ইত্যাদি ভাঙি মেলি পেলাই আৰু চোৰে মুৰ্গী দুজনী মাইকী মুৰ্গী চুৰ কৰি নিলে। আমি এইবিলাক চাওঁতে মেলোঁতে অকণমান পলম হ'ল, আৰু ইফালে দাদাই মেজি জ্বলাই দিলে। এওঁলৈ ৰখি আছিলে বাৰু, তথাপিতো আমাৰ কাৰণেই অকণমান পলমকৈ জ্বলালে। যি কি নহওক, এয়া আমাৰ দাদাই, ডাঙৰ দাদাই মেজি জ্বলাই আছে। আমাৰ যিহেতু পৰম্পৰা নহয়নে বাৰু, আমি এই পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব। আৰু এইদৰে দাদাই ভগৱানৰ নাম লৈ পেলাই মেজিত অগ্নি জ্বলাবলৈ লৈছে। মানে কথা হ'ল কি, সেয়াই আমাৰ চুৰ কৰিব লাগে বুলি কোনো মানে কথা নাই। আগৰ মানুহে কৰিছিলে, তাতো এটা হাঁহি ধেমালি ফূৰ্তি। কিন্তু আমাৰ জানেনে, নতুনকৈ দিয়া বেৰাও উঠাই পেলাইছে। বাকী জপনা বুলি নহয়, যিখিনি বেৰা আছিলে সেইখিনি উঠাই পেলাইছে। আকৌ মুৰ্গী গঁৰালৰ পৰা বেৰাখিনি আঁতৰাই পেলাই মুৰ্গী দুজনী, ঘাই মুৰ্গী দুজনী আমাৰ লৈ গৈছে। কিন্তু ডাঙৰ কথা নহয় মুৰ্গী নিয়া, কিন্তু কথা হ'ল কি, আমাৰ অনিষ্ট কৰিছে বেৰাবোৰ আমাৰ এৰুৱাই মেলি। সেইকাৰণে আমাৰ এয়া পলম হ'ল আৰু কি ক'বনো, যিহেতু বিহু নহয়নে। যিসকলে কৰিছে তেওঁলোকৰ ভগৱানে মংগল কৰক, সুমতি দিয়ক, তাকেই কামনা কৰিছোঁ বিহুৰ দিনা। তাৰপিছত এই মেজি তেলত আমি পৰিয়ালৰ সকলোৱে মিলি পেলাই এইদৰে জুইৰ তাপ লৈছোঁ, অগ্নিৰ তাপ লৈছোঁ। লৈ পেলাই আমি মেজি তলতে তাৰমানে আমি প্ৰথম কাপ চাহ, বিহুৰ চাহ পিঠা ইত্যাদি খাইছোঁ। আৰু যিখিনি আমাৰ নিয়ম আছে নহয়নে, আমাৰ এইফালে আমাৰ আলু বইল কৰা হৈ আছে। যিহেতু আমি আলু খাব লাগে মাঘৰ বিহুত, এইফালে আমাৰ ৰঙা আলু, কাঠ আলু একেলগে বইল কৰা হৈছে, আৰু আমি অকণমানকৈ নিয়ম কৰিছোঁ। তাৰপৰা এয়া আমি নিশা, যিহেতু আমি উৰুকাৰ নিশা আমি মেজি তলত থাকোঁ। প্ৰত্যেক বছৰে আমি মাহঁতৰ ঘৰখন আমাৰ আৰু ভণ্টিহঁত আহে, আৰু আমি এইদৰে ভেলাঘৰতে মেজি ৰখি পেলাই আমি আনন্দ ফূৰ্তি কৰোঁ। আৰু এইটো মেজি তলতে আমি ভোজ খাই উঠি পেলাই আমি জুইৰ তাপ লৈছোঁ, আৰু সপৰিয়ালে এনেকৈ আমি ফূৰ্তি কৰিছোঁ। তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ, কাৰণ কেলৈ মানুহৰ কোনো ক'ব নোৱাৰে নহয়নে, আজি আছোঁ কালি নাই। এইখিনি আমাৰ স্মৃতি হিচাপে ৰৈ যাব। সেইকাৰণে এইদৰে জুইৰ তাপ লৈ ভিডিঅ' কৰি ৰাখিছোঁ, যাতে নিজেও পিছলৈ চাব পাৰিম আৰু আপোনালোককো দেখুৱাব পাৰিম। আৰু এয়া এইফালে চাওক, এয়া মা, যিহেতু মাৰ অসুখ, উঠিব নোৱাৰে, ক'ব গ'লে লাখুটি লৈ বাহিৰ ভিতৰ কৰে, আৰু মায়েও আহি এইদৰে তাপ লৈছেহি। আৰু ঠাণ্ডা যিহেতু পৰিছে, এইদৰে তাপ লৈ পেলাই আমি আৰু কি কৰিব জানেনে, ভেলাঘৰতে যিটো আমি পাতি পাৰি লৈছিলোঁ, এইবিলাক আমি ত্ৰিপাল পাৰি ইয়াতে আমি ৰাতি অকণমান মানে শুৱাই শুইছে। এইফালে আমাৰ এওঁ খাই বৈ উঠি ৰাতি 12টামান বজাত অকণমান বাগৰ দিছে, ডিজে বজাই আছে যিহেতু। আৰু এয়া আমি খাই আছিলোঁ। মাছে মঙহে এসাঁজ খাই আছোঁ। মাছৰ পিচটো বাৰু খাম বুলি ভাবি আছোঁ, লগত পৰিবাৰো আছে, ঘৰতে লৈ যাওঁ নেকি। হয় বাৰু, ভাল হৈছে। হেপী ভোগালী বিহু, বাই বাই। এয়া আমাৰ ভাগিন বোৱাৰীহঁত আৰু ভতিজাহঁত, এনেকৈ আমি সকলোৱে যিটো উৰুকাৰ প্ৰীতিভোজ আৰু যিটো আমি একেলগে খাওঁ। আৰু এয়া এইবাৰো আমি এইদৰে খালোঁ, খুব আনন্দ ফূৰ্তি কৰিলোঁ, যিহেতু ল'ৰা এইবাৰ নাই। আৰু এয়া চাওক, মায়ে অকণমান ফূৰ্তি মাক কৰাইছোঁ। মায়ে উঠিবলৈ কষ্ট হয়, চকীতে বহাই বহাই অকণমান মৈছোঁ, আৰু এইখিনি সাঁচি ৰাখিছোঁ আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। শেষত সকলোকে পুনৰবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিছোঁ। আৰু আমি এইদৰে বনোৱা, যিখিনি ভোজ বনোৱাত ব্যস্ত আছিল ভণ্টি, জোঁৱাই, আৰু সকলোৱে মিলি পেলাই কৰিছে দেই। মই চালাড বনাইছিলোঁ, এতিয়া ভিডিঅ'ত নাই বাৰু, এইখিনিকে ধৰি ৰাখিলোঁ আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। গতিকে